নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ত আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ যিয়ে আগন্তুক হ'বলগীয়া সকলো ধৰণৰ কম্পিটিটিভ এক্সামত সুবিধা হ'ব। গতিকে আমি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মালচ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? অপশ্যন ডি আছে মালচ, লাহৰী, বনকুঁৱৰী, ধৰ্মপুস্তক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? বনকুঁৱৰী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যন ডি আছে জনমভূমি, দৈনিক বাতৰি, আমাৰ অসম, খবৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দৈনিক বাতৰি। প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন? ইয়াতে অপশ্যনবোৰ দিয়া আছে প্ৰমথ শেখ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, মৃদুলা বৰুৱা, নিপ বৰুৱা। শুদ্ধ উত্তৰটো হ'ব প্ৰমথ শেখ বৰুৱা। বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন? প্ৰমথ শেখ বৰুৱা। পিছৰ কুৱেশ্যনটো হৈছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন ডি আছে মৃত্যুঞ্জয়, লাহৰী, মনুমতী, জয়মতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মনুমতী। উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম হ'ল মনুমতী। পিছৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমটো তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল? ইয়াতে অপশ্যনবোৰ দিয়া আছে 1889 চনত, 1890 চনত, 1896 চনত, 1901 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰিছিল। পিছৰ কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? অপশ্যন ডি আছে চন্দ্ৰধৰ বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, হেমচন্দ্ৰ গোস্বামী, আনন্দৰাম বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, ফিলিপাইনৰ মুদ্ৰাৰ নাম কি? অপশ্যন ডি আছে পেছো, নেইবা, ডলাৰ, ইউৰো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেছো। ফিলিপাইনৰ মুদ্ৰাৰ নাম হ'ল পেছো। কুৱেশ্যন, নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? অপশ্যন ডি আছে গড়, গৰু, পদুম ফুল, সিংহ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গৰু। নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? গৰু। পিছৰ কুৱেশ্যনটোত সুধিছে পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন ডি আছে নগাঁও জিলা, শোণিতপুৰ জিলা, মৰিগাঁও জিলা, শিৱসাগৰ জিলা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ জিলা। পানীদিহিং অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন ডি আছে নগাঁও জিলা, শোণিতপুৰ জিলা, মৰিগাঁও জিলা, শিৱসাগৰ জিলা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও জিলা। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। পিছৰ কুৱেশ্যনটো হৈছে ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? অপশ্যন ডি আছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজ্যপাল। ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? ৰাজ্যপাল। নেক্সট কুৱেশ্যন, ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? অপশ্যন ডি আছে 5 বছৰ, 6 বছৰ, 2 বছৰ, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 বছৰ। ৰাজ্যপালৰ কাৰ্যকাল হ'ল 5 বছৰ। পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল? ইয়াতে অপশ্যন দি আছে 1990 চনত, 1995 চনত, 1996 চনত, 1998 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দি আছে ৰুদ্ৰসিংহ, জয়ধ্বজ সিংহ, শিৱসিংহ, পুৰন্দৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসিংহ। শিৱসিংহই উগ্ৰতাৰা দেৱালয় নিৰ্মাণ কৰিছিল। পিছৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যন দি আছে নীলাচল পাহাৰ, চিত্ৰাচল পাহাৰ, মিকিৰ পাহাৰ, হিমালয় পাহাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীলাচল পাহাৰত কামাখ্যা মন্দিৰটো অৱস্থিত। নেক্সট কুৱেশ্যন, কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল? অপশ্যন দি আছে ৰুদ্ৰসিংহ, শিৱসিংহ, ৰাজেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল।
পিছৰ কুৱেশ্যনটোত সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে ইয়াতে অনুচ্ছেদসমূহ দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ অনুচ্ছেদটো হ'ব অপশ্যন এ অনুচ্ছেদ 16 অনুচ্ছেদ 16ত ভাৰতীয় নাগৰিকৰ ৰাজহুৱা নিয়োগত সকলো নাগৰিকে সম সুযোগৰ ব্যৱস্থা কৰিছে নেক্সট কুৱেশ্যন কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াতে অপশ্যন দিয়া আছে 1951 চনত 1962 চনত 1967 চনত 1976 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল অপশ্যন দিয়া আছে 1951 চনত 1962 চনত 1967 চনত 1976 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1951 চনত ভাৰতত প্ৰথমবাৰ সংশোধনী গৃহীত হৈছিল পিছৰ কুৱেশ্যনটো সুধিছে সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে অপশ্যন দিয়া আছে 21তম সংশোধনী 42তম সংশোধনী 47তম সংশোধনী 46তম সংশোধনী শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 42তম সংশোধনীত ভাৰতীয় সংবিধানৰ নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে পিছৰ কুৱেশ্যনটো সুধিছে সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল অপশ্যন দি আছে বি আৰ আম্বেদকাৰ গোপীনাথ বৰদলৈ ৰাজেন্দ্ৰ প্ৰসাদ ওপৰৰ এজনো নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল নেক্সট কুৱেশ্যন ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল অপশ্যন দি আছে জয়মতী মূলা গাভৰু ৰমণী গাভৰু ওপৰৰ এজনো নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতী ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল জয়মতী পিছৰ কুৱেশ্যনটোত সুধিছে কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল ইয়াতে অপশ্যন দিছে 1947 চনত 1950 চনত 1952 চনত 1956 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1952 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ ক'ত প্ৰথমে কপাহী কল প্ৰতিষ্ঠা হৈছিল অপশ্যন দিছে মুম্বাই কলকাতা গুজৰাট গুৱাহাটী শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলকাতা ভাৰতৰ নেক্সট কুৱেশ্যন হাড়ৰ পৰা কি মৌল পোৱা যায় অপশ্যন দিছে ফছফৰাছ ছডিয়াম কাৰ্বন ছালফাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফছফৰাছ হাড়ৰ পৰা ফছফৰাছ মৌল পোৱা যায় নেক্সট কুৱেশ্যন কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন দি আছে গোপাল ব্ৰহ্মপাল জয়পাল নীতিপাল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপাল কামৰূপত পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন অপশ্যন দি আছে পূবেৰুণ জয়মতী পিয়লি ফুকন মনোমতী শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পূবেৰুণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবিখন আছিল পূবেৰুণ নেক্সট কুৱেশ্যন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন দিছে 1947 চনত 1959 চনত 1965 চনত 1982 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1982 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন ডিস্কভাৰী অফ আছাম কোনে লিখিছিল ইয়াতে অপশ্যন দিছে সতীশ চন্দ্ৰ কাকতি জৱাহৰলাল নেহেৰু গোপীনাথ বৰদলৈ ওপৰৰ এজনো নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখন লিখিছিল নেক্সট কুৱেশ্যন আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো অপশ্যন দি আছে থাইৰয়ড অগ্নাশয় যকৃত ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যকৃত আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হ'ল যকৃত নেক্সট কুৱেশ্যন তলৰ কোনখন গ্ৰন্থ মেগান ষ্টিনিজে ৰচনা কৰিছিল অপশ্যন দিছে ইন্দ্ৰিকা ৰামচৰিত মানস হৰ্ষচৰিত কাদম্বৰী শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দ্ৰিকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল মেগান ষ্টিনিজে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ডাক বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপশ্যন দিছে বাবৰ কুতুবুদ্দিন আইবক হুমায়ুন আকবৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুতুবুদ্দিন আইবকে ডাক বংশ প্ৰতিষ্ঠা কৰিছিল
নেক্সট কুৱেশ্যন টাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ইয়াতে অপশ্যন দি আছে 1526 চনত 1378 চনত 1420 চনত 1398 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1398 চনত টাইমুৰে কি ভাৰত আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যন দি আছে 1526 চনত 1578 চনত 1420 চনত 1598 চনত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1526 চনত পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল ইয়াতে অপশ্যন দি আছে 1926 চনত 1942 চনত 1920 চনত 1930 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন অপশ্যন দি আছে ৰাজস্থান উত্তৰ প্ৰদেশ মুম্বাই কলকাতা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজস্থান ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন ৰাজস্থান নেক্সট কুৱেশ্যন প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় অপশ্যন দি আছে অম্বিকাগিৰি ৰায়চৌধুৰী চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰটো হ'ব বি চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায় নেক্সট কুৱেশ্যন আজি বন্দুকি চন্দ্ৰৰে শীৰ্ষক গীতটোৰ ৰচক কোন অপশ্যন দিছে অম্বিকাগিৰি ৰায়চৌধুৰী চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী আজি বন্দুকি চন্দ্ৰৰে শীৰ্ষক গীতটোৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট কুৱেশ্যন অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল অপশ্যন দিছে কুতুবুদ্দিন আইবেক বাবৰ মহম্মদ বিন বখতিয়াৰ হুমায়ুন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহম্মদ বিন বখতিয়াৰ আছিল প্ৰথম অসম আক্ৰমণ কৰা তুৰ্কী সেনাপতি নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যন দিছে ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী তৰুণ গগৈ শৰৎ চন্দ্ৰ সিংহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল অপশ্যন দিছে পিয়লি ফুকন পিয়লি বৰুৱা কুশল কোঁৱৰ ওপৰৰ এজনো নহয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পিয়লি বৰুৱা মণিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱাক নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন অপশ্যন দিছে হেম বৰুৱা হোমেন বৰগোহাঁই দেৱেন্দ্ৰনাথ বেজবৰুৱা মহিম বৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক হ'ল দেৱেন্দ্ৰনাথ বেজবৰুৱা ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিলেট জিলাখনক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল পিছৰ কুৱেশ্যনটোত সুধিছে মাদাৰ টেৰেছাই কিমান চনত শান্তি নোবেল বঁটা পাইছিল অপশ্যন দি আছে 1947 চনত 1976 চনত 1979 চনত 1987 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1979 চনত মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো অপশ্যন দিছে বুধ গ্ৰহ বৃহস্পতি গ্ৰহ শুক্ৰ গ্ৰহ শনি গ্ৰহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুধ গ্ৰহ সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহটো বুধ গ্ৰহ নেক্সট কুৱেশ্যন বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় অপশ্যন দি আছে জাপান নৰৱে ভূটান চীন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যন পশ্চিমবংগৰ ৰাজধানী কি অপশ্যন দিছে কলকাতা আগৰতলা কহিমা শ্বিলং শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলকাতা পশ্চিমবংগৰ ৰাজধানী চহৰৰ নাম কি কলকাতা নেক্সট কুৱেশ্যন নাগালেণ্ডৰ ৰাজধানী কি অপশ্যন দিছে কলকাতা আগৰতলা কহিমা শ্বিলং শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কহিমা নাগালেণ্ডৰ ৰাজধানী চহৰৰ নাম কি কহিমা নেক্সট কুৱেশ্যন কলিয়াভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে অপশ্যন দিছে শোণিতপুৰ আৰু নগাঁও গোলাঘাট আৰু বৰপেটা নগাঁও আৰু যোৰহাট শুদ্ধ
এনসাৰটো হ'ব অপশ্যন এ শোণিতপুৰ আৰু নগাঁও জিলাক কলিয়াভোমোৰা দলংখনে সংযোগ কৰিছে নেক্সট কুৱেশ্যন হালধীয়া চৰাইয়ে বাওধান খাই কাৰ ৰচনা অপশ্যন দিছে হেমচন্দ্ৰ গোস্বামী কালিয়া মেধি হোমেন বৰগোহাঁই লক্ষ্মীনাথ বেজবৰুৱা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হোমেন বৰগোহাঁইয়ে হালধীয়া চৰাইয়ে বাওধান খাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন দিছে জেনেভা নিউয়ৰ্ক কলকাতা মুম্বাই শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন অপশ্যন দিছে নৰকাসুৰ ভগদত্ত মহিৰংগ দানৱ মহেন্দ্ৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহিৰংগ দানৱ আছিল অসমৰ প্ৰাচীনতম শাসক নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন দিছে শালস্তম্ভ ভগদত্ত মহিৰংগ মহেন্দ্ৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভই আছিল নেক্সট কুৱেশ্যন ভাৰতৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল অপশ্যন দিছে ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ মামণি ৰয়ছম গোস্বামী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ আছিল ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন অসমীয়া নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃহস্পতি গ্ৰহ আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি গ্ৰহ নেক্সট কুৱেশ্যন ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল অপশ্যন দিছে লীলাধৰ বৰুৱা হেম বৰুৱা কালিয়া মেধি চন্দ্ৰধৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল কোনে চন্দ্ৰধৰ বৰুৱাই নেক্সট কুৱেশ্যন কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন দিছে 1992 চনত 1993 চনত 1994 চনত 1996 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1992 চনত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল